বিনন্দীয়া পৃথিৱীত আপুনি সুখী নেত? মই সীমাই আজি আপোনালোকলৈ লৈ আহিছোঁ। চতুৰ হওক, দেখিব সকলোৱে হাত বাউলি মাতিছে। আচাৰ্য চাণক্য হৈছে পৃথিৱী বিখ্যাত পণ্ডিত। তেওঁ প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞান গ্ৰন্থ অৰ্থশাস্ত্ৰৰ ৰচয়িতা। তেওঁৰ ৰচিত পুথি চাণক্য নীতি অনুকৰণ কৰি বহুতো ব্যক্তি মহীয়ান হৈছে। আজি আহকচোন আমি আলোচনা কৰোঁ কেইটিমান চাণক্য নীতিৰ কথা। চাণক্যৰ মতে আমি কেনেকুৱা হ'লে কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, অৰ্থাৎ আপুনি কেনেধৰণৰ ব্যক্তি হ'ব লাগে। চাণক্যৰ মতে আপুনি সকলোৰে আগত জীৱনৰ দুখ কষ্টৰ বিষয়ে নক'ব। মানুহ ৰহস্যময়ী হ'ব লাগে। লংকাৰ ৰজা ৰাৱণৰ মৃত্যুৰ ক্ষেত্ৰত বিভীষণৰ বহু ডাঙৰ ভূমিকা আছিল। ৰাৱণক হত্যা কৰিবলৈ গৈ বাৰে বাৰে যেতিয়া ৰাম বিফল হৈছিল, বিভীষণেই নাভিত বাণ মাৰিবলৈ কৈছিল আৰু বিভীষণৰ বাবেই ৰাৱণৰ মৃত্যু হৈছিল। নিজৰ গোপন ৰহস্যৰ কথা আনক কেতিয়াও ক'ব নালাগে। হয়তো ৰাৱণে নিজৰ জীৱনৰ গোপনীয়তা ৰখা নাছিল, যাৰ বাবে মৃত্যু হৈছিল ৰাৱণৰ। জীৱনৰ ৰহস্য সম্বন্ধীয় লোকসকলৰ পৰাও লুকুৱাই ৰাখিব লাগে। মনত ৰাখিব, সময়ৰ সৈতে জীৱনৰ গতি সলনি হয়। আমি চাণক্যৰ দ্বিতীয়টো নীতিলৈ গৈছোঁ। চাণক্যৰ মতে সাপ এডাল বিষাক্ত নহ'লেও কিন্তু বিষাক্তৰ অভিনয় কৰে। সাপে জানে যে তাৰ সৰলতাই মৃত্যু, গতিকে নিজকে শক্তিশালী বুলি পৰিচয় দিও কিছু কাম কৰিব পাৰি। চাণক্যৰ মতে মানুহে নিজৰ পত্নীৰ চৰিত্ৰ কেতিয়াও আনৰ সন্মুখত উপস্থাপন কৰিব নালাগে। যদি কোনো স্বামীয়ে আনৰ আগত পত্নীক কটু ব্যৱহাৰ কৰে, তেন্তে সেয়া হৈ পৰে হাঁহিৰ পাত্ৰ। চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও তেওঁৰ আৰ্থিক অৱস্থা বেলেগৰ সন্মুখত উপস্থাপন নকৰে, কিয়নো এনে কৰাৰ ফলত ধনী দুখীয়াৰ ভেদভাৱ সৃষ্টি হ'ব পাৰে। চতুৰ মানুহে সদায়ে সকলো কথা ভাবি চিন্তি নিজকে আনৰ সন্মুখত উপস্থাপন কৰে। এয়াই বুদ্ধিমানৰ কাম। আকৌ চাণক্যই কৈছে, চতুৰ মানুহে কেতিয়াও নিজক কৰা অপমানৰ কথা আনৰ সন্মুখত উপস্থাপন নকৰে, কিয়নো এনে কৰাৰ ফলত তেওঁ হাঁহিয়াতৰ পাত্ৰ হ'ব পাৰে আৰু নিজৰ আত্মসন্মানো হেৰুৱাব লগা হ'ব পাৰে। লগতে আনৰ সন্মুখত পুতৌ পাত্ৰ হ'ব লগা হয়। চাণক্যৰ মতে চতুৰ মানুহে কেতিয়াও আনক অতিমাত্ৰা সেৱা নকৰে। চাণক্যৰ মতে কোনোবাজনক